তেনেকৈ গুৰুদেৱে যি কি বিচাৰিছে সেইটো শিষ্যই যদি নাজানে তেতিয়াহ'লে গুৰুদেৱ সন্তুষ্ট নহয়। শিষ্যই চেষ্টা কৰিছে, কিন্তু গুৰুৱে কি বিচাৰিছে জানিব লাগিব। এতিয়া ভগৱানে কি বিচাৰিছে আমাৰ পৰা সেইটো আমি জানিব লাগিব, তেতিয়াহে আমি তেনেকৈ কৰিব লাগিব, নিজৰ মতে নহ'ব। আকৌ আছে ভগৱানে কি বিচাৰে, ভগৱান কি কৰিলে সন্তুষ্ট হ'ব, সেইটো কি কোনে জানে? গুৰুৱে জানে, কাৰণ গুৰু হৈছে ভগৱানৰ প্ৰিয়। প্ৰিয় এব তস্য, গুৰুদেৱ হৈছে ভগৱানৰ অত্যন্ত প্ৰিয়। সেইকাৰণে তেওঁক ভগৱানৰ দৰেই আমি সন্মান কৰিব লাগে। সাক্ষাৎ হৰিতেন সমস্ত শাস্ত্ৰই, সকলো শাস্ত্ৰই তেওঁক গুৰুৰ দৰে গুৰুক ভগৱানৰ দৰে সন্মান কৰিবলৈ কোৱা আছে। যস্য দেৱে পৰাভক্তি যথা দেৱে তথা গুৰু তস্যতে কথিতা হি অৰ্থা প্ৰকাশন্তে মহাত্মনা। যস্য দেৱে পৰাভক্তি, গুৰুক